আমাৰ ভাগৱতে এজনী ছোৱালীয়ে কেনেকুৱা স্বামী নিৰ্বাচন কৰিব লাগিব আৰু এজন যুৱকে কেনেকুৱা ভাৰ্যা বিচাৰি ল'ব লাগিব সব কথা ভাগৱতত আছে। মই সেইকাৰণে উঠি অহা যুৱক যুৱতীসকলক আহ্বান জনাব খোজোঁ যে তেওঁলোকে ভৱিষ্যত আজি যিসকল ডেকা গাভৰু হৈ আছে কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথাটো হয়তো আজি আমাৰ বহুত যুৱক যুৱতীয়ে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে। আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে কিয় বিয়া পাতিব লাগে। আমাৰ ঋকবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্ব ভৱতি। বিয়া কিয় পাতিব লাগে? আজি আপোনালোকৰ কামদেৱাল সত্ৰৰ এলেকাত যিসকল লোকে গৃহস্থী কৰি বাস কৰি আছে, পিতৃ মাতৃক লৈ এটা বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই ঘৰত পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে পুত্ৰম, পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত আমাৰ ল'ৰা ছোৱালী জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ কালৰ অতৰ্কিত গতিত এটাৰ পিছত এটাকৈ পুন্নাম নৰক নামি আহিব। আদি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব। কমনীয় দেহাটো খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত, মুখৰ আগত কোনোবা জীয়াৰী বোৱাৰী পুত্ৰই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। কিন্তু ভাগৱতে কৈছে কোন পুত্ৰই সেই কাম কৰিব? পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি শাস্ত্ৰত কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত পিতৃ মাতৃয়ে পুত্ৰ কন্যা জন্ম দি বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰিছে, কিন্তু ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে সেইসকল পুত্ৰই আজি আমাৰ বহুত পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। গতিকে অবৈষ্ণৱ পুত্ৰ জন্ম দিলে আমাৰো সেই অৱস্থা হ'ব। এতিয়া আমি কেনেকুৱা জন্ম দিব লাগিব? বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। ভাগৱতত কৈছে যাহাৰ বংশত হুৱে বৈষ্ণৱ এগুটি, তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ, আমাৰ কোটি কোটি পুৰুষ উদ্ধাৰ হ'ব। কিন্তু বৈষ্ণৱ পুত্ৰ আমি কেনেকৈ জন্ম দিম? ভাগৱতে কৈছে বিশিষ্ট পুণ্যে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিব লাগে কৃষ্ণক মাত্ৰ। পদ্ধতিবিলাক কৈ আছে দেই ভাগৱতে। আমি ভাগৱত কেৱল জীৱনশৈলীৰ পদ্ধতিবিলাক শিকিবৰ কাৰণে আহিব লাগে। যে আমাৰ এক দেও এক সেউ একবিনে নাই কেও, এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেখি পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। যে আমাৰ মানে কৃষ্ণ যেতিয়া সন্তুষ্ট হ'ব, আপুনি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। আৰু আমাৰ দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, মানে আমাৰ শিক্ষাবিদ পণ্ডিত আৰু মহাপুৰুষ গুৰুজনায়ো আমাৰ সাংসাৰিক জীৱনৰ পদ্ধতিৰ কথা ভাগৱতত উল্লেখ কৰি থৈ গৈছে। যে আমাৰ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 প্ৰহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 প্ৰহৰ, এই 8 প্ৰহৰত 24 ঘণ্টা হয়। আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ আমি কোনটো প্ৰহৰত যাব লাগিব? আজি এই কথা বহুতে নাজানে। গতিকে আমাৰ ভগৱানে কৈছে তোমাৰ হৃদয়তে মই আছোঁ, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে
তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে আছোঁ। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম, কিন্তু মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে সেই নিয়মবিলাক মই ভাগৱতত লিখি থৈ আহিছোঁ। গতিকে ভাগৱত নপঢ়া যিমান কোৱালিফাইড নহওক, যিমান মানে উচ্চ পদস্থত নাথাকক কিম্বা মনে ভবা কামনাৰ পৰা বঞ্চিত হৈ থাকিব লাগিব। আৰু আজিকালি বহুত মানে উচ্চ পদস্থ বিষয়ত চাকৰি কৰা বহুত কোৱালিফাইড মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কাৰোবাক লাগে এটা ল'ৰা, পাই এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পাই এটা ল'ৰা। গণ্ডগোল ক'ত? ভাগৱতৰ দৰ্শন নাজানে। মই ভাবোঁ যে এই কামদিয়াল সত্ৰৰ দৰে যদি অসমৰ প্ৰত্যেকখন সত্ৰই এনেকুৱা কৰ্মসূচী যদি হাতত তুলি লয়, প্ৰতি বছৰে যদি আমাৰ উঠি অহা প্ৰজন্ম লোকসকলক আনি যদি এই ভাগৱতৰ আদৰ্শৰে অনুপ্ৰাণিত কৰে, তেতিয়াহ'লে আমি কেতিয়াও বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব নালাগে। গতিকে আমাক দেখুৱাইছে যে সূৰ্যোদয় উদয়ৰ পৰা সূৰ্যাস্তলৈ এই চাৰি পোহৰত আমি কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হ'লে এই চাৰি পোহৰত। তাৰে প্ৰথম দুটা পোহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান হ'ব। গতিকে দুটা পোহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পোহৰত নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব। সৃষ্টিৰ আগতেই প্ৰথম বা দ্বিতীয় সন্তানটো আমাক কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ লাগে? ডাক্তৰ লাগেনে, ইঞ্জিনিয়াৰ লাগেনে, অৱশ্যৰ লাগেনে, প্ৰবক্তা লাগেনে, অধিবক্তা লাগেনে, সন্ত লাগেনে, মহন্ত লাগেনে, ভক্ত লাগেনে, বৈষ্ণৱ লাগে? কি গুণ বিশিষ্ট লাগে? দুয়োজনে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত তেওঁলোকে ভগৱন্তৰ চৰণত দুয়োজনে মনৰ ভাৱ দিব লাগিব। ভাবেদ লভতে সৰ্বম। তেতিয়া মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব। যদি দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে, ভাৰ্যাই নাজানে, কাৰোবাৰ আকৌ ভাৰ্যাই জানে, স্বামীয়ে নামানে, এনেকুৱা যদি বৈসাদৃশ্য মানে মতভেদ থাকে, তেতিয়া আমাৰ দম্পতী জীৱনলৈও কাশ্যপ ঋষিৰ দৰে আমাৰ মানে নামি আহিব। কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে সকলো কথা স্বামীৰ লগত মন মিলাই কৰি গৈছিল। সেইকাৰণে তেওঁ আটাইকেইটা সন্তান দেৱতাৰ সন্তান জন্ম দিবৰ কাৰণে সক্ষম হৈছিল। কিন্তু দিতি হিংসা কৰি আছিল। সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে ভাৰ্যাক বুজাইছিল, হে ভাৰ্যা, এইটো পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি ধৈৰ্য ধৰা। কিন্তু নামানে। উপায়ন্তৰ হৈ পুত্ৰদান দিলে ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল। আমাৰ উঠি অহা দম্পতীসকলে যদি এই আদৰ্শ নাজানে, এই সময়ৰ মূল্যাংকন কৰিব নোৱাৰে, আমাৰ জীৱনলৈ বা আমাৰ দাম্পত্য জীৱনলৈও তেনে আসুৰিক প্ৰবৃত্তিৰ সন্তান আহি যি বৃদ্ধ বয়সত সেৱা শুশ্ৰূষা বিপৰীতে বৃদ্ধাশ্ৰমলৈ খেদি পঠাবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে আমাৰ ভাগৱতে সকলো নিয়ম ইয়াত দেখুৱাইছে। মই উঠি অহা প্ৰজন্মক আহ্বান জনাম যে তেওঁলোকে নিজাববীয়াকৈ ভাগৱত এখন ক্ৰয় কৰি যাতে অধ্যয়ন কৰাৰ এটা অভ্যাস কৰে, তেতিয়াহ'লে তেওঁলোকৰ ভৱিষ্যত জীৱন সুখময়, মধুময়, আনন্দময় আৰু শান্তিময় হ'ব আৰু মনে বিচৰা সন্তান বা মনে বিচৰা ফল ভগৱানৰ পৰা লাভ কৰিব পাৰিব। সেইকাৰণে কৈছে ভগৱন্ত হৈছে ভকত বৎসল, যি বিচাৰে তাকেই দিব। কিন্তু বিচৰাৰ নিয়মটো আমি জানিব লাগিব। হেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলোঁ আচন্ত সমস্তৰে হৃদয়ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, যি লাগে তাকে দিবৰ কাৰণে আছে। কিন্তু আমি বিচাৰৰ নিয়মবিলাক জানিব লাগিব। নিয়ম নাজানিলে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব। ভাগৱত নুশুনা, ভাগৱত নপঢ়া, ভাগৱত নুবুজা কোনো পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মনৰ কামনা পূৰণ কৰিব নোৱাৰিব।
কোনোমতে কেতিক্ষণে হুৱন্ত সাক্ষাৎ কৰিবা নৃপতি তাৰ উত্তৰ তোমাক ধনৰ চেষ্টাক জিকালত এৰৈ মতি কেশৱৰ চৰণত সেৱাত মাত্ৰ ৰতি আমাৰ পাৰ্থিৱ যিবোৰ লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে আমাক ঈশ্বৰৰ ভক্তিৰ পৰা আঁতৰাই ৰাখে গতিকে আমাৰ জীৱনশৈলীৰ আদৰ্শটো কেনেকুৱা হ'ব লাগিব আমাৰ চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰমেই শ্ৰেষ্ঠ মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ মাজেদি দেখাইছে যে চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম শ্ৰেষ্ঠ আমি গৃহাশ্ৰমত কেনেকৈ বাস কৰিব লাগে পদুম ফুলৰ দৰে আমাৰ ভাৱবোৰ কেনেকুৱা হ'ব লাগে কাছৰ দৰে পদুম ফুলৰ বৈশিষ্ট্য কি বোকা পানীতেই জন্ম হয় কিন্তু কোনোদিন বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে সদায় বোকা পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু গুণ সম্পন্ন ব্যক্তিসকলে ভগৱন্তই দিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ তাৰ মাজতেই থাকে কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে লগত নিব পৰা ধন সম্পত্তি সংগ্ৰহৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে গতিকে সেইসকল কেনেকৈ থাকে ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নচ পাচন পদ্মপত্ৰম মীমাম্ভাস আমাৰ সন্ত মহন্ত ভক্ত গুণসম্পন্ন ব্যক্তিসকল গৃহাশ্ৰমতেই থাকে কিন্তু পদুম ফুলৰ দৰে থাকে গতিকে ভাৱনাৰ দ্বাৰা ভগৱানক চিন্তা কৰি তেওঁলোকে তাতেই মুক্তিৰ পথ সূচনা কৰে আৰু সেইসকলৰ থকাৰ ভাৱবিলাক কেনেকুৱা কাছৰ দৰে কাছৰ বৈশিষ্ট্য কি বালিত কণী পাৰে পানীত উমনি দিয়ে বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে যেহেন কচ্ছপে তেৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়েই মোক চিন্তয় সন্ত মহন্ত ভক্ত গুণসম্পন্ন ব্যক্তিসকলে গৃহাশ্ৰমতেই থাকে কিন্তু ভাৱনাৰ দ্বাৰা সকলো মনৰ ভাৱ ভগৱানৰ পৰা আদায় কৰিব জানে গতিকে ভগৱন্ত কল্পতৰু বৃক্ষ বুলি কৈছে কল্পতৰু বৃক্ষ কাক কয় যি লাগে তাকে দিব পৰা শক্তি যিজোপা গছৰ আছে গতিকে বেদৰ মতে কল্পতৰু প্ৰধানকৈ তিনিজোপা স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভাগৱত বা ভগৱান গতিকে আমি ভাগৱতত যি বিচাৰোঁ তাকেই পাম ভগৱানৰ পৰা যি বিচাৰোঁ তাকেই পাম কিন্তু আমি বিচাৰিব জানিব লাগিব যদিও সকলো দিব পৰা ক্ষমতা আছে নিবিচৰাজনক নিদিয়ে কল্পতৰু বৃক্ষ যদি সবাতো সমান মাগন্তাজনক মাত্ৰ দেই ফলদান আপোনাক কি লাগে আপুনি হৃদয়ৰ কৃষ্ণক জনাওক আপোনাৰ মনৰ ভাৱনা মতে পূৰণ কৰি দিব মনত ৰাখিব কথাটো গতিকে ভাৱনা পূৰণ কৰিবৰ কাৰণে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে কিন্তু এই কথা নুবুজি আমি কি কৰোঁ বাহিৰত বিচাৰি ফুৰোঁ যে ভিতৰৰ কৃষ্ণক এৰি যদি বাহিৰত বিচাৰি ফুৰোঁ আমাৰ গতি দ্ৰৌপদীৰ দৰে হ'ব দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সময়ত ৰজস্বলা অৱস্থাত সমাজৰ মাজত যেতিয়া বস্ত্ৰ হৰণ কৰিছিল দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ দুঃশাসনৰ হাতৰ পৰা সমাজৰ মাজত লজ্জানত অৱস্থাৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰি তাৰ কাৰণে সমস্ত শক্তি প্ৰয়োগ কৰিছিল কিন্তু অৱশেষত বিফল হৈ গ'ল তেতিয়া তেওঁ ভগৱন্তলৈ মনত পৰিল যে ভগৱন্তই আমাক সকলো বিপদতে উদ্ধাৰ কৰি আহিছে আজি নিশ্চয় মোক এই বিপদতো তেওঁ উদ্ধাৰ কৰিব কিন্তু মাতুতে গণ্ডগোল লগাই দিলে কি বুলি ক'লে হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি তুমি আহা নহ'লে মোক এতিয়া সভাৰ মাজত দুঃশাসনে লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা চিঞৰি আছে অহা নাই দ্ৰৌপদী মনত পৰিল তেওঁ দেখোন মোৰ হৃদয়তে আছে হে হৃদয়ানন্দ তুমি নাহিলে আৰু মোৰ উপায় নাই ধমককৈ ওলাই গ'ল তেতিয়া দ্ৰৌপদীয়ে প্ৰতিবাদ কৰিছে দাবী কৰিছে যে তোমাক ইমান চিঞৰি আছোঁ তুমি অহা নাই তেতিয়া ভগৱানে কৈছে তোমাৰ গাতেই দুখ তুমি মোক দ্বাৰকাপতি বুলি কৈছা মই দ্বাৰকা পাইছোগৈ তোমাৰ কথা মতে মথুৰাপতি বুলি কৈছা মথুৰা পাইছোগৈ যদুপতি বুলি কৈছা যদুগণৰ ওচৰ পাইছোগৈ তুমি যদি বহু আগতে হৃদয়ানন্দ বুলি ক'লাহেঁতেন মোক বহুত আগতেই লগ পালাহেঁতেন গতিকে আজি আমাৰ বহুতৰ অৱস্থা সেইটো আছে আমি কৰ্মত বিশ্বাস কৰিছোঁ কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহন্ততাৰ দূৰতো বিদূৰহন্ততা মহাপুৰুষ মাধৱদেৱে জীৱসৃষ্ট মানৱ জাতিৰ কাৰণে এই তথ্য দি থৈ গৈছে গতিকে আমি সেইখিনি যাতে আমি অধ্যয়ন কৰি উপলব্ধি কৰি আমি যাতে তাক প্ৰয়োগ কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ দৰে পৰিৱেশৰ মাজলৈকে আমি উঠি অহা প্ৰজন্ম নৱদম্পতিসকল বিশেষভাৱে
আহিব লাগিব। তেতিয়াহ'লে আমাৰ মনে ভবা সকলো ভাৱনা আমি ভগৱন্তৰ পৰা পূৰণ কৰি ল'ব পাৰিম। তাৰপিছত কৈছে, তাৰ হুৱে তেবে আশী ভকতি প্ৰবল, পখালে চিত্তৰ তাৰ আছে যত মল। গতিকে আমি যেতিয়া লগত নিব নোৱাৰা ধনৰ মোহৰ পৰা আঁতৰি আহি ঈশ্বৰ ভক্তিত মনোযোগ দিম, আমি যদি বিষয়ত আসক্তি হওঁ কৃষ্ণক লাভ কৰিব নোৱাৰিম। বিষয়ত আতি আসক্তি ভৈল যাৰ, কৃষ্ণক পাইবাৰ আশা নিৱৰ্তিলতা। বিষয় কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। কাম, ক্ৰোধ, লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। গতিকে আমি যদি লগত নিব নোৱাৰা ধন টকা পইচা মান সন্মানৰ পথত পিছত যদি দৌৰি থাকোঁ, আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে আমি সেই ঠাইৰ পৰা আমি কি আহিব লাগিব? ভকতৰ মাজলৈ আহিব লাগিব। গতিকে কাম, ক্ৰোধ, লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। এইবিলাক দুখে মোৰ ভকতক স্পৰ্শ কৰিব নোৱাৰে। ভকতৰ অসংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুত পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত আন। এতিয়া আজিৰ দৰে ভকতৰ সংগলৈ আহি আমি এই সৎ কথাবিলাক যাতে শুনি আমাৰ ভিতৰৰ বেয়া ভাৱবিলাক যাতে উলিয়াব পাৰোঁ। মাধৱদেৱে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে, স্বভাৱতে নিৰ্মল হয়। ঈশ্বৰৰ কথা শুনাৰ লগে লগে ভিতৰৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হয়। খালী বটলত পানী ভৰাই দিয়াৰ লগে লগে ভিতৰৰ বায়ুবিলাক ওলাই যাবলৈ বাধ্য হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য। আমাৰ হৃদয়খন পবিত্ৰ কৰিবৰ কাৰণে, শুদ্ধ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। ঈশ্বৰৰ কথা শুনাই যোৱাৰ লগে লগে বেয়া ভাৱবিলাক ওলাই যাব। সেইকাৰণে আমি যেতিয়ালৈকে ঈশ্বৰৰ কথা বা সৎ কথা নুশুনিম, তেতিয়ালৈকে বেয়া ভাৱৰ পৰা আমি নিজক মুক্ত কৰিব নোৱাৰিম। এই তথ্য আমাক দিছে, কৃষ্ণৰ সাক্ষাতে দেখি হুৱে মোহহীন, আপোনাকো নেদেখিবে কৃষ্ণ এৰে ভিন। কৃষ্ণৰ গুণনামত যেতিয়া আমাৰ মনটো নিমজি যাব, কৃষ্ণ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। যেনেকৈ অৰ্জুনক কৈছে, অৰ্জুন তুমিয়ে মই একেটাই, কিন্তু মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি মোৰ অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এহিহেতু তুমি মই সখী। তুমি মোৰ অংশ জীৱ অৰ্জুন, সেইকাৰণে তুমিয়ে মই সখী। এতিয়া মানুহে নাজানি পেলাই আমাক দুটা বুলি ভাবে, যে কৃষ্ণৰ লগত যদি সখী, অৰ্জুনৰ লগত যদি কৃষ্ণ সখী হয়, আমাৰ লগত হয়নে নহয়? আমি কৃষ্ণৰ অংশ জীৱ হয়নে নহয়? তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আজি তেওঁৰ মায়াই পাই আপোন পৰ উচ্চ নিচ ধনী দুখীয়া আমাক ভেদ কৰি দিছে। আমি ভগৱানক দাবী কৰিব লাগিব, কি বুলি? দেওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। ভগৱন্তৰ কথা শুনাৰ লগে লগে আমাৰ যিবিলাক পূৰ্বজন্মৰ কৰ্মবন্ধ গাঁঠিবিলাক খুলি যায় বুলি কৈছে। ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্বসঞ্চয়। সকলো সংশয়ৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম আৰু সকলো কৰ্মবন্ধনৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। ঈশ্বৰৰ কথা নুশুনা মানুহ কৰ্মবন্ধ মুক্ত হ'ব নোৱাৰে। মনত ৰাখিব, গুচাইলেক ঔষধ চক্ষুৰ যেন মল, সি যেন সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল। আমাৰ আকাশত যেতিয়ালৈকে ডাৱৰ থাকিব, আমি সূৰ্যটোক দেখা নাপাওঁ। যেতিয়া বতাহে ডাৱৰটো আঁতৰাই দিব, তেতিয়াহে আমি সূৰ্যক দেখা পাওঁ। ঠিক তেনেকৈ আমাৰ মনত যেতিয়ালৈকে মায়ামল আৰু কলিমল থাকিব, আমি তেতিয়ালৈকে ঈশ্বৰক চিনি নাপাওঁ, ঈশ্বৰৰ স্থানলৈকে আমি যাব নোৱাৰোঁ। যে আমাৰ একেটা মনৰ এপিঠিত কলিমল আৰু এপিঠিত মায়ামলে আসন্ন কৰি ৰাখে বুলি কৈছে। এই কলিমলটো সৃষ্টি ক'ৰ পৰা হৈছে? ব্ৰহ্মাৰ তনুৰ পৰা হৈছে বুলি কৈছে। শাস্ত্ৰত কৈছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিল, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিল, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজ পদতজু পাওঁ উপদেশ। যে ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে, দেউতা মোক জন্ম দিলেই নহ'ব, মোক ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰো ভাৱ দেখি তাকো কলি নাম দিলা। যিটো সন্তান জন্ম হৈয়ে ভোগৰ সামগ্ৰী দাবী কৰিছে, সি সাধাৰণ নহয়। চাৰিখন মুখেৰে ভাবি পেলাই তাৰ নাম থলে কলি, আৰু সামগ্ৰী গোটাই দিলে কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। মলিনী আৰু নলিনী নামৰ দুগৰাকী ভাৰ্যা বিয়া কৰাই দিলে, তাৰ পৰা চাৰিটা সন্তান হ'ল। কি কি?
কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ কাম ক্ৰোধ লোভ মোহ কলিৰ পুতেক গৰ্ব অহংকাৰ বুদ্ধি দিয়া মন্ত্ৰী দম্ভ দেশ ইৰিষা অসূয়াক চাৰিজন সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন এইকেইজন আগৰণুৱা সেনাপতি হিংসা বৈক্ষণ্য ইৰিষা মদ মৎসৰক লহকৰ পাতি দিলা কলি দুৰ্মদক এইখিনিক লগৰীয়া পাতি দিলে এই সেই কলি পৰিয়ালৰ 16জনীয়া সদস্য ক'ত থাকে মনৰ লগত থাকে এহি 16জন তৰিবে নোৱাৰে লোক এহি সে কাৰণ আমাৰ ডেকা হওক গাভৰু হওক বোৱাৰী হওক জীয়াৰী হওক বাল্য হওক বৃদ্ধ হওক যাৰ মনত এই 16টা বেয়া ভাৱে অৱস্থান কৰিব সি কেতিয়াও আজিৰ দৰে পবিত্ৰ ঠাইলৈ আহিব নোৱাৰিব এইটো মনৰ এক পিঠিৰ মল আনটো পিঠিত মায়া মল আছে মায়াৰো 16টা বেয়া গুণ আছে আমাৰ শাস্ত্ৰত কৈছে দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা হঠ বেভিচাৰ এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ এইকেইটা কলিৰ মায়াৰ ল'ৰা তাতো 16টা বেয়া গুণ আছে এই 2 ষোলং 32টা বেয়া গুণে যাৰ মনত অৱস্থান কৰিব সি কেতিয়াও সৎ চিন্তা সৎ ঠাইলৈ সৎ কৰ্ম বা ভক্তি পথলৈ আহিব নোৱাৰিব এতিয়া উপায় কি হ'ব মাকে কপিলক ক'লে বোপাই কলিমল আৰু মায়ামলৰ পৰা মই নিজক কেনেকৈ মুক্ত কৰিম তেতিয়া উপায় দিছে মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আমাৰ মনটো পবিত্ৰ কৰিবৰ কাৰণে আজিৰ দৰে সৎসংগলৈ আহিব লাগিব গতিকে যেতিয়ালৈকে আমি সাধুৰ সংগলৈ নাহিম তেতিয়ালৈকে আমাৰ মনৰ পৰা বেয়া ভাৱবিলাকৰ পৰা মুক্ত হ'ব নোৱাৰিম এই তথ্য দিছে তাৰপিছত কৰিলে যে সেইমতে মাধৱৰ শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল তেজে তাৰ মনে আমাৰ যিমানবিলাক গুণময় ভাৱ আছে ঈশ্বৰৰ কথা শুনাৰ লগে লগে মনৰ পৰা সেই ভাৱবিলাক দূৰ হৈ যাব আমি কংসৰ পৰিৱৰ্তে জ্ঞানী হৈ যাম পুঁজিৰ পৰিৱৰ্তে ৰিজু হৈ যাম মনত ৰাখিবা দেই গুণৰ পৰিৱৰ্তে নিৰ্গুণ হৈ যাম আমাক কংস কি দেখাইছে কংস হৈছে অজ্ঞানৰ প্ৰতীক অহংকাৰৰ প্ৰতীক আৰু সেই কংসৰ কপালত যিজন মানে কুজিয়ে শৈৰিন্ধিয়ে চন্দনৰ ফুট পিন্ধাইছিল সেইজনক সেইগৰাকী কুজি বুলি কোৱা হৈছিল তাই কুজকেইটা 3টা এতিয়া আমি কাহিনীটো পঢ়ি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব আপুনিও কংস হৈ আছে নেকি বাৰু আপুনিও কুজি হৈ আছে নেকি বাৰু এই কথাটো আমি ভাবিব লাগিব এতিয়া কংস হৈছে অজ্ঞানতাৰ প্ৰতীক কংসই প্ৰাধান্য কাক দিছিল পদমৰ্যাদাক বাহ্যিক সম্পদক গতিকে আমি যদি লগত নিব নোৱাৰা ধন সম্পত্তি মানে সন্মানৰ ওপৰত প্ৰাধান্য দিওঁ আমিও কংসই হৈ থাকিম সেইকাৰণে মানে নাৰদে কংসক কি বুলি সম্বোধন কৰিছে সোণ হেৰো অজ্ঞানী কংস তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু তই কৃষ্ণৰ বিৰোধ কৰিছ আৰু তোৰ অনুচৰবিলাকে কৈছে আদেশ দিয়া মহাৰাজ এইমাত্ৰ তোমাৰ শত্ৰুক নিধন কৰিম কংস অজ্ঞানী কাৰণে ভাবিলে কি মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোকে সহযোগিতা আগবঢ়াইছে এওঁলোকতকৈ মিত্ৰ নাই কিন্তু নাৰদে কৈছে তোমাৰ নিৰ্দেশনা পাই কৃষ্ণক মাৰিবলৈ যিসকল গ'ল তেওঁলোকেতো জুইত চগা পৰাৰ দৰে মৰিলেই এদিন তুমিও সেই কুৰা জুইতে মৃত্যুবৰণ কৰিব লাগিব কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে জাহে গতিকে আমি যাতে কংসৰ স্বভাৱ হ'ব নালাগিব দেই কংস মানে অজ্ঞানতাক প্ৰশ্ৰয় দিব নালাগিব আমি লগত নিব নোৱাৰা ধন টকা পইচা মান সন্মানক প্ৰাধান্য দিব নালাগিব যদি দিছোঁ ময়ো কংসই হৈ আছোঁ আৰু মোৰ এই অজ্ঞানতাক যি প্ৰশ্ৰয় দিছে সি কুজিয়ে হৈ আছে কুজিৰ কুজকেইটা 3টা সতৰজ তম আমিও যদি সতৰজ তম গুণত আছোঁ আমিও কুজিয়ে হৈ আছোঁ আমিও যদি লগত নিব নোৱাৰা সম্পদক প্ৰাধান্য দিছোঁ আমিও কংসই হৈ আছোঁ তেতিয়া আমি ভাগৱত শুনি এইবিলাকৰ পৰা নিজক মুক্ত কৰিব লাগিব আৰু ৰিজুটো পোন কৰিব লাগিব কুজি পোন হৈ গৈছে ৰিজু হৈ গৈছে কোনদিনা যিদিনাখন কংসৰ কপালৰ বিপৰীতে কৃষ্ণৰ কপালত যেতিয়া চন্দনৰ ফুটটো পিন্ধাই দিলে থুতৰিত ধৰাৰ লগে লগে পোন হৈ গ'ল
গতিকে এইটো যেনেকৈ বাস্তৱ সত্য, ঠিক তেনেকৈ আমি 3 গুণৰ পৰা ঋজু হ'ব লাগিব, পূৰ্ণ হ'ব লাগিব। কেনেকৈ? উদ্ধৱক কৈছে, মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ हुए জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে দেই, মনত ৰাখিব। ডেকা ল'ৰা গাভৰু ছোৱালীৰ পৰা ধৰি যিসকল সত্ৰৰ ভিতৰত বহি কৃষ্ণ কথা শুনি আছে, চব ভকত, চব ভকত। এইটো বেদৰ মত। কলি যুগত যোনে ঈশ্বৰৰ কথা ক'ব আৰু শুনিব, তেওঁই ভকত। গতিকে এই ভকতৰ স্থানলৈকে নহালৈকে আমি পূজা হৈ থাকিম, আৰু ভকতৰ সংগলৈ অহাৰ লগে লগে ঋজু হৈ যাম, পূৰ্ণ হৈ যাম, গুণ গুচি নিৰ্গুণ হৈ যাব। মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ। মনত ৰাখিব কথাটো। এই মনুষ্য শৰীৰ পাই পেলাই যাতে আমি গুণময়ৰ পৰা নিৰ্গুণত্বলৈ নিব পাৰোঁ, তাৰ কাৰণে আজিৰ দৰে পৰিৱেশলৈ আপোনালোক আহিব লাগিব। তাৰপিছত কৈছে যে পুনৰপি পুচন্ত নিৰ্পতি জোৰ হাত, কৈও কৰ্মযোগ সিদ্ধ সমস্ত আমাক। যে আমাক কৰ্মযোগৰ সম্পৰ্কেও তুমি কোৱা। যাক জানি নৰে কৰে কৰ্মৰ নিহাৰ, উপজয় পৰম জ্ঞান নিষ্ঠৰৈ সংসাৰ। এতিয়া কবি মানে নিমি ৰজাই সোধাৰ দৰে আমিও সুধিব পাৰিব লাগিব যে আমি কি কৰিলে এই মায়াময় সংসাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। আমি যোগ নীতি অৱলম্বন কৰিব লাগিব। কি যোগ? যিটো কপিলে দেখুৱাই থৈ গৈছে। কপিল স্বৰূপ আৰু ভৈলা অৱতাৰ, লুপ্ত ভৈল জ্ঞানত আকৌ কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। কপিল প্ৰভুৱে দেখুৱাই থৈ যোৱা যোগ নীতি অৱলম্বন কৰি যদি দেৱহুতি গতি পায়, আমি পামনে নাপাম? এই কথা আজি আমি উপলব্ধি কৰিব লাগিব। কি যোগ? কৰ্মসু কৌশলম যোগ। আজি ইয়াত বহি থকা কাৰ ঘৰুৱা কাম নাই, কাৰ ঘৰৰ দায়িত্ব নাই, চব এৰি থৈ আহিছে। আহি আত্মাই পৰমাত্মাৰ লগত যোগ প্লাছ। এইটো প্লাছ দেই, এইটো কোনোদিন মাইনাছ নহয়। কিন্তু মনত ৰাখিব, আজিৰ দিনটো আমাৰ কাৰণে অতি উল্লেখনীয়, অতি স্মৰণীয়। কাৰণ আজি আমি লগত নিয়া ধন ঘটি আছোঁ, লগত নিয়া ধন ঘটি আছোঁ। আত্মাই পৰমাত্মাৰ লগত যোগ কৰি আছে। যিমানে কৃষ্ণক দিয়ে সেয়ে অক্ষয়, ইহাক নিবাক একো জনে নপাৰে। আজিৰ পুণ্যটো আমাৰ লগত যাব। এই পুণ্যটোৱে আমাক জীয়াই থাকোঁতে সুখ আৰু ভোগ দিব, আৰু শান্তি দিব, আৰু মৰিলে গতি দিব। বছ ইমান জানিলেই হ'ব দেই, বেছি জানিব নালাগে। ইক্ষাকুল পিতৃ আমি সমীপত তথা, ব্ৰহ্মপুত্ৰ হবত পুছিলোঁ ইটো কথা, নেদিলা সিদ্ধান্ত কিয় সনক সনন্দে, কহিও কাৰণ শুনো পৰম আনন্দে। তুমি যিখিনি কথা আমাক এতিয়া কৈছা, তোমালোকে সনক সনন্দক সোধোতে কোৱা নাছিল। কাৰণটো কি? শুনি আবিৰ্ভূতে দিলে সিদ্ধান্ত, দিলন্ত সিদ্ধান্ত, শুনা কৰ্মযোগ চিত্ত কৰি উপশান্ত। তুমি শান্ত মনে যে তুমি কি কৰা, এই মনটো কৰ্মযোগৰ সম্পৰ্কে শুনা। পৰম গহন আতি ইটো বেদ বাণী, যাক শুনি মোহ দূৰ हुए মহাজ্ঞানী। এই বেদৰ বাণী শুনিলে আমাৰ মায়া মোহবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। বেদে যাক বিহি আছে তাকে বোলে কৰ্ম, বেদে যাক নিষেধিছে সেইটো অকৰ্ম। এই বিষয়ে মই অলপ আগত আলোচনা কৰি থৈ গৈছোঁ। বেদে কি বিহিছে? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি সত্ৰাধিকাৰ প্ৰমুখে, আমাৰ সহযোগী উদ্যোক্তাসকলে এইটো বেদ কৰ্ম কৰিছে। এই ইমান আত্মাবিলাকক মাতি আনি 2টা দিনত ঈশ্বৰৰ কথা শুনাই পেলাই জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয়ৰ এটা সুবিধা দি দিলে। এইটো বেদবিহিত কৰ্ম। বেদে যাক নিষেধিছে সেইটো অকৰ্ম। বেদে কিটো নিষেধ কৰিছে? যে মই চবতে আছোঁ দেই, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। যিটো কথা নজনাৰ কাৰণে আজিও আমাৰ মানুহে হিংসা ধৰ্মৰ আশ্ৰয় লৈ আছে। যাৰ কাৰণে সিদিনা গুৰুজনৰ আগত অসমৰ এগৰাকী মহিয়সী নাৰীয়ে এই তথ্য দাঙি ধৰিছিল। কি বুলি? যে গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণী সকলোতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মৰম স্নেহ ৰক্ষণাবেক্ষণ দিওঁ। জয়ন্তী বদতি প্ৰভু শুনিও গোসাই,
সমভাৱে ভূতদয়া কৰো সদায়। সকলো প্ৰাণীতে ঈশ্বৰ আছে বুলি জানি মই সকলোকে দয়া মাৰো। বৰ সুন্দৰ। আৰু কি কৰা? স্বামী তপস্বামী জপ স্বামী কৰো ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত হওঁ আন, স্বামী বিনে পৰ পুৰুষক দাসীটো, কামভাৱে নাচাওঁ আৰু কথা ক নাপাতো, ভাল উপদেশ দিয়া চলাওঁ স্বামীক, মাহ মধ্যে একবাৰ কৰোঁ ৰতিক, স্বামীক নুসুধি কতো নকৰোঁ গমন, স্বামীক নিদিয়া অগ্ৰে নকৰোঁ ভোজন, পালেও আনন্দ নাপালেও নাহি দুখ, দৈৱবশে জীৱা মিলে তাহাঁতে সন্তোষ, প্ৰাতহে উঠিয়া কৰোঁ গৃহকৰ্ম গণ, বাহিৰে ভিতৰে কৰোঁ গোময় সিঞ্চন, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, মিষ্ট বাক্য কৰি তাক কৰোঁ নিবাৰণ। গুৰুদেৱ, মোৰ চকুৰ আগত যদি স্বামীয়ে কিবা ভুল কৰা দেখোঁ, মই মধুৰ বাক্যৰে সাৱলীলভাৱে তেওঁক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰোঁ। কাৰণ বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্মকৰ্ম পায়ী অৰ্ধকিনী। বিবাহপাশত আবদ্ধ হোৱা দিনাখনেই ভাৰ্যাগৰাকী স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিগণিত হয়। আৰু পাপ পুণ্যৰ আধা আধা দুয়োজনে অংশ ল'ব লাগে। স্বামীয়ে কৰা পাপৰ অংশ ভাৰ্যাই পায়, ভাৰ্যাই কৰা পাপৰ অংশ স্বামীয়ে পায়, স্বামীয়ে কৰা পুণ্যৰ অংশ ভাৰ্যাই পায়, ভাৰ্যাই কৰা পূৰ্ণ অংশ স্বামীয়ে পায়। যেনেকৈ বাস্তৱত ডাক্তৰে বিয়া কৰা মানুহগৰাকীক মানুহে ডাক্তৰণী বুলি কয়, মাষ্টৰে বিয়া কৰালে মাষ্টৰণী বুলি কয়। আচলতে তেওঁলোক ডাক্তৰণী আৰু মাষ্টৰণী হয় জানো? নহয়। ডাক্তৰে বিয়া কৰাৰ কাৰণে আধা উপাধিটো পাই যায় ডাক্তৰণী, আৰু মাষ্টৰে বিয়া কৰিলে মাষ্টৰণী। এইটো যেনেকৈ বাস্তৱ সত্য, তেনেকৈ পাপ পুণ্যৰ আধা আধা আমাৰ ইজনে সিজনৰ পৰা বহন কৰিব লাগে। গতিকে তেতিয়া কৈছে, তুমি কেনেকুৱা ভুল কামলৈ গ'লে অগ্ৰাধিকাৰ দিয়া। বোলে যদি স্বামী কলি থকা ঠাইলৈ যায়, কলি ক'ত থাকে? পৰীক্ষিতে কলিক স্থান দিছে। প্ৰথম স্কন্ধ ভাগৱততে দেখুৱাইছে, নিৰ্পতিক বুলন্ত কলি তোক দিলো স্থান, জৈত্য খেলে জোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই চাৰি স্থান দিলো বঞ্চ গয়াতৈত। কলি প্ৰধানকৈ এই চাৰিটা ঠাইত থাকে: মদ ভাং খোৱা, জোৱা পাশা খেলা, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত্তত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধিলুম্পতি যত দ্ৰব্যম মদকাৰী তদুচ্ছৰে, নিচাযুক্ত বস্তু খালে সৎ বুদ্ধি বিনাশ হৈ অসৎ বুদ্ধিৰ ফালে গতি কৰে। মোৰ স্বামীয়ে যাতে নিচাযুক্ত বস্তু খাই সৎ পথৰ পৰা বিপথে যাব লগা নহয়, তাৰ কাৰণে তেওঁক মই মধুৰ বাক্যৰে তেওঁক সাৱলীলভাৱে তেওঁক সেই পথৰ পৰা আঁতৰাই আনো। বৰ সুন্দৰ হৈছে। যোৱা পানী আনা, ব্ৰহ্মপুত্ৰৰ পৰা এপল পানী আৰু এপল মাটি টেম্বনী জানত পেলাবলৈ তেওঁক আদেশ দিলে। তেওঁ প্ৰথমতে যুগবলে ব্ৰহ্মপুত্ৰৰ পৰা 3টা কাঠি এপল পানী লৈ আহোঁতে 4 আঙুল কমি আহিল। তেতিয়া গুৰুজনে ৰাধিকাক মাতি আকৌ ক'লে, ৰাধিকা, তুমি বহুত ভাল কামৰ কথা বৰ্ণনা মোক দিলা, তুমি জীৱনত বেয়া কামো কৰিছা, মোৰ আগত কোৱা। তেতিয়া ৰাধিকাই জীৱনত কৰা বেয়া কামটোৰ কথা কি বুলি ক'লে? নমস্কাৰ কৰি বোলে শুনিও বাপ, কৰি আছো মই এক গুৰুতৰ পাপ। মই এটা গুৰুত্বৰ পাপ কৰি আছো। কি? আমাৰ স্বামী এন্তে গৃহে নাহি কয়, বহিনী জমাই আহি গৃহে মিলি লয়। স্বামী নথকা এটা দিনত আমাৰ ঘৰলৈ ভনী জোৱাই আহিলে। তাৰপিছত আমি দুখীয়া মানুহ, ভাত ৰান্ধি আছোঁ, পাত কাটি ভাত খাওঁ। ভাত ৰান্ধি আছোঁ, পাত কাটি দেউতাক নাই, তাকো কাটি বাকো কাচি দিলোঁ পেলাই। ভনী জোৱাইকে পাত কেইখিলামান কাটা বুলি মই ভিতৰৰ পৰা মানে বেগা বেগিকৈ আহি কাঁচিখন দলিয়াই দিওঁতে বতাহত মোৰ উৰণিখন খহি গ'ল। কাচি দেওঁতে মূৰ মুখ জমাই দেখিল,
এহি গুটি পাপ বাপ আমাৰ সিজিল। গুৰুজনাৰ দিনত ভনী জোৱাইকে জেঠাহুকৰ মুখামুখি কৈ চাই বা জেঠাহুৱেকেও ভনী জোৱাইৰ মুখলৈ চাই কথা পতা নিয়মটো বৰ কঠোৰ আছিল। আজিকালি শিথিল হৈছে, কিন্তু উৰণি প্ৰথাটো আজিও আমাৰ সংস্কৃতি হিচাপে আছে। বিবাহ পাশত আবদ্ধ হ'লে উৰণি ল'ব লাগে। উৰণিৰ আচল তাৎপৰ্যটো হ'ল জ্যেষ্ঠজনৰ সন্মানৰ প্ৰতীক। তেতিয়া গুৰুজনে ক'লে, ঠিক আছে, তোমাৰ সেই দুখটো মই খণ্ডন কৰিছোঁ, তুমি পানী আনা। এইবাৰ তেওঁ পানী আনিলে 4 আঙুল বেছিকৈ উঠি আহিল। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি যোগবলৈ আনি টেম্বনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। লগে লগে সেই অঞ্চলৰ বানপানীৰ কবলৰ পৰা ৰাইজ উদ্ধাৰ হ'ল। আৰু আজিও বৰদোৱাত সেইটো শান্তিজান ৰূপে পৰিচিত হৈ ৰ'ল। এগৰাকী নাৰীৰ সৎগুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? সেইকাৰণে আইসকলৰ ঘৰ পৰিচালনা কৰিবলৈ, পৰিয়াল পৰিচালনা কৰিবলৈ, সমাজ পৰিচালনা কৰিবলৈ, পৰিৱেশটো আগুৱাই নিবলৈ আমাৰ আইসকলৰ গাত 7টা সৎগুণ থাকিব লাগে বুলি গীতাত কৃষ্ণই অৰ্জুনক কৈছে। মনত ৰাখিবা দেই, আপোনালোকে এটা কথা শুনি ভাল পাব যে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন জিলাত এই গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি আমাৰ এটা শুভ লক্ষণ আমি দেখা পাইছোঁ। কি? এতিয়া সেৱা সকাম বোলক, ভাগৱত পাঠ বোলক, ধৰ্মালোচনী সভা বোলক, এইবিলাকলৈ এতিয়া আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। আজি যদি আপোনালোকে অংক কৰি চাই, আজিও সেই উত্তৰটোৱে পাব যে আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। এইটো আমাৰ কাৰণে শুভ লক্ষণ। ঋকবেদত কৈছে, ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমস্নুতে। যিখন ঘৰৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁলোক নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ, সেইখন সমাজৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু ইয়াৰ বিপৰীতে যদি আমাৰ ঘৰৰ আইসকল যদি ঈশ্বৰ বিমুখী হয়, ভক্তি বিমুখী হয়, তেতিয়াহ'লে আমাৰ ঘৰৰ অৱস্থা কি হ'ব? আমাৰ মানে মহাভাৰতৰ বন পৰ্বত কৈছে, জৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আইসকলৰ ইমান মহিমা। আমি বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। তেতিয়াহ'লে আপোনালোকৰ গাত 7টা সৎগুণ থাকিব লাগিব দেই। আজি ইয়াত থকা কাৰোবাৰ গাত যদি 7টা সৎগুণ আছে, তেওঁ ভাগ্যৱতী মহিলা। তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়াল সমাজৰ সকলো জীৱক চতুৰ্বৰ্গ সাধন কৰি দিব লাগে। যদি কাৰোবাৰ কমি আছে, পূৰাই ল'ব। কি কি 7টা সৎগুণ থাকিব লাগে বুলি কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে? কীৰ্তি, চিৰি বা কৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ দেই। আইসকলৰ এই 7টা গুণ থাকিব লাগে। 1 নম্বৰ গুণটো হৈছে কীৰ্তি। আইসকলৰ কামবিলাক আনে দেখিলে প্ৰশংসা কৰা হ'ব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন, পৰিপাটিতা, নিয়মানুৱৰ্তিতা মাজেদি কামবোৰ কৰিবলৈ জানিব লাগিব। 2 নম্বৰ চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন ধুনীয়াকৈ ৰাখিব লাগিব, পৰিয়ালটোকো ধুনীয়াকৈ ৰাখিব লাগিব। বা কৈছ, কথা ক'ব জানিব লাগিব। আইসকলে যদি কথা ক'ব জানে, সেইখন ঘৰত, সেইখন পৰিয়ালত, সেইখন সমাজত কেতিয়াও কাৰো লগত মনোমালিন্য হ'ব নোৱাৰে। আজি কথা ক'ব নজনাৰ কাৰণে আনৰটো দূৰৰ কথা, নিজৰ ঘৰতেই বহুত বোৱাৰীয়েকক শাহুৱেকে বেয়া পায়, বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌয়েকক দেউৰেকে বেয়া পায়। গণ্ডগোল ক'ত লাগিলে? কথা ক'ব নাজানে। এতিয়া আমাৰ আইসকলে কথা ক'ব জানিব লাগিব। কেনেকৈ? সত্য, প্ৰিয়, হিত। এই বিষয়ে মই অলপ আগত আলোচনা কৰি দিছোঁ। সঁচা কথা ক'ব, শুনিবলৈ ভাল পোৱাকৈ ক'ব, আৰু আনৰ উপকাৰ অহাকৈ ক'ব।
তেতিয়া আমাৰ এই বাক্যৰ সদাচাৰটো ৰক্ষা হ'ব বুজানে বা কৈছ নাৰী নাং ধীতি ধৈৰ্য গুণী হ'ব লাগিব যিখন ঘৰৰ আইসকল ধৈৰ্যশীল স্বামী কেতিয়াও বিপদত পৰিব নালাগে পৰিয়ালটো কেতিয়াও বিপদত পৰিব নালাগে উদাহৰণস্বৰূপে সীমাঘৰীয়া মানুহজনৰ লগত এদিন কিবা কাৰণত স্বামী আৰু সীমাঘৰীয়া মানুহজনৰ লগত বিতৰ্ক হ'ল সীমাঘৰীয়া মানুহজনে কিছু বেয়াকৈ টানকৈ ক'লে ধৈৰ্যশীল আইগৰাকীয়ে ক'ব হ'ব দিয়ক কল দুটা থাকিলেও ঠেকাঠেকি লাগে সীমাঘৰীয়া মানুহ হিচাপে আপোনাক কিবা অকণমান টানি ক'লে আপুনি ধৰি নাথাকিব এৰি দিয়ক এই বুলি যদি বুজাই দিয়ে স্বামী শান্ত হৈ যাব তাকে নকৰি যদি আইগৰাকীয়ে কয় আপোনাক ওচৰৰ সীমাঘৰীয়া মানুহ হিচাপে এনেকৈ ক'বলৈ ক'ত অধিকাৰ পালে ধৰক মাৰক এই বুলি যদি উচ্চতাই দিয়ে তেতিয়াহ'লে ভাৰ্যাৰ উচ্চতনিত গৈ যদি সীমাঘৰীয়াজনক মাৰকিল কৰে তেতিয়া দুইজনেই বিপদগ্ৰস্ত হৈ যাব গতিকে আমাৰ আইসকলৰ ধৈৰ্য গুণটো শৈবাৰ নিচিনা হ'ব লাগিব হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব লাগিব শৈবাৰ ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ এৰি থৈ গৈছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰ ঋষিক ৰাজ্য ধন চব দি দিলে অৱশেষত দক্ষিণা দিবলৈ হাতত পইচা নাই ঋষিৰ পৰা এমাহ সময় বিচাৰিলে বিশ্বামিত্ৰই এমাহ সময় দিলে এমাহ সময় লৈ পেলাই তেওঁ ভাৰ্যাক লগত লৈ বাৰাণসী এখন উপবনত পলাই আছেগৈ এমাহৰ পূৰ্বে যেতিয়া তেওঁ বিচাৰি বিচাৰি গৈ পালেগৈ তেতিয়া হৰিচন্দ্ৰক উদ্দেশ্যি কৰিছে মূৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই মোৰ দক্ষিণাত যদি অৱহেলা কৰ তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাতবোল নাই তেওঁ ঋষিয়ে যেতিয়া সকলো বংশ ধ্বংস কৰি দিম বুলি ক'লে তেওঁ ভয়ত পেপুৱা লাগিলে আৰু মুখৰ মাত হেৰাই গৈছে গতিকে তেওঁ মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাবে দ্বিতীয় ব্যক্তি নাই ভাৰ্যাক চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণেশ্বৰী মূৰ বাক্যে দিও মন হেৰা ভাৰ্যা তুমি মোৰ কথালৈ অকণমান মনোযোগ দিয়া কেনেমতে ঋষিৰ মই খুজিবো ধাৰ কেনেমতে বংশক মই কৰিবো উদ্ধাৰ মই ঋষিৰ ধাৰটো এতিয়া কেনেকৈ পৰিশোধ কৰোঁ মোৰ বংশটোক মই কেনেকৈ উদ্ধাৰ কৰোঁ মই হতাশ হৈ গৈছোঁ মোৰ মুখৰ মাত হেৰাই গৈছে যিটো সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে শৈবাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিলে ভাৰ্যাৰ মুখত হাঁহি দেখাৰ লগে লগে স্বামীয়ে প্ৰেৰণা পাইছে সাহস পাইছে আৰু কি বুলি ক'লে মহাৰাজ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তু দিওক দক্ষিণা ভয় নকৰিবা মহাৰাজ দক্ষিণা দি দিয়া ধৰ্মত সত্যতকৈ আৰু ধৰ্ম নাই তেতিয়া হৰিচন্দ্ৰই ক'লে মই ক'ৰ পৰা দিম মোৰ হাতত এপইচাও নাই তেতিয়া শৈবাই কি কৈছে আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ আতপৰে আন উপায় নেদেখোঁ আৰ গতিকে মোক বিক্ৰী কৰি হ'লেও সত্য ৰক্ষা কৰ এই যিটো সাহস এই যিটো প্ৰেৰণা আমাৰ আইসকলৰ গাত থাকিব লাগিব গতিকে এই গুণবিশিষ্ট নোহোৱা আমাৰ আইসকলক যদি কোনোবা স্বামীয়ে তেনেকৈ তেওঁৰ লগত আলোচনা নকৰাকৈ বিপদত পৰি গৈ কয়গৈ হেৰা মোৰ এনেকুৱা হ'ল নহয় কি হ'ব এতিয়া আমাৰ গৰাকীক কি ক'ব বাৰু ভাল হৈছে মোৰ লগত আলোচনা নকৰাকৈ কৰিছিল ন আপোনাৰ আৰু হ'ব লাগে তাৰমানে আপোনাক প্ৰেৰণা দিয়ক চাৰি আপোনাক জ্বলাজুইত ঘিউহে ঢালি দিব গতিকে আমাৰ বেদৰ দৰ্শনটো হৈছে পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সুখেৰে কটাবলৈ হ'লে আমাৰ গৃহস্থী ধৰ্মত জ্বলাজুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলাজুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব কিবা কাৰণত যদি স্বামীৰ খং উঠে ভাৰ্যাই হাঁহি এটা মাৰি স্বামীক উপশম কৰিব পৰা গুণটো থাকিব লাগিব কেতিয়াবা কিবা কাৰণত যদি ভাৰ্যাৰো খং উঠিব পাৰে তেতিয়া স্বামীও হাঁহি এটা মাৰি তেওঁক সান্তনা কৰিব পৰা গুণটো আমাৰ থাকিব লাগিব এইবিলাক গুণৰ যদি অভাৱ হয় তেতিয়া সেইখন ঘৰত বিপদ আহি যাব অশান্তি আহি যাব তাৰপিছত ক্ষমা গুণটো লাগিব আইসকলৰ ক্ষমা গুণটো দ্ৰৌপদীৰ নিচিনা হ'ব লাগিব দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক মানে কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি আনি মুখৰ আগত পেলাই দিয়াৰ পিছত দ্ৰৌপদীয়ে কি বুলি ক'লে মই যেন মৰো পুৰী পুত্ৰ সুকে অগণি হিয়া দহয় তাহাৰো অৱস্থা শুনি সেহিমতে গৌতমী তেজীবে জীয় মোৰ 5টা পুত্ৰৰ মূৰ কাটি নিলে যদিও 5জন স্বামী জীয়াই আছে মই স্বামীৰ মুখলৈ চাই পুত্ৰৰ সুকৰ পৰা অলপ মই ৰেহাই পাব পাৰোঁ কিন্তু গৌতমীৰ স্বামী ইতিমধ্যে মৰিছে একমাত্ৰ অশ্বত্থামাৰ মুখলৈ চাই জীয়াই আছে আৰু তেওঁৰো যদি এইটো অৱস্থা হয়
গৌতমীয়ে প্ৰাণ ত্যাগ কৰিব। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱ চুই, মেলা মেলা বান্ধ ইহাৰ দুখেহে অধিকে উধাই জুই। যে তোমালোকে খুলি দিয়া, এওঁৰ দুখতহে মই বেছি দুখিত হৈছোঁ। পুত্ৰবোধি দ্বিজ তাহাকো নমিলা প্ৰণামিলা তুমি মাও, তোমাৰো সমানো শান্তি নেদেখিব বুলিলা হেন আৰাও। গতিকে আজি আমাৰ আইসকলৰ মুখৰ আগত যদি 5টা পুত্ৰৰ মূৰ কাটি নিয়া শত্ৰু এজনক মুখৰ আগত পাই শুদাই আহিব নেকি বাৰু? নেৰে। কিন্তু দ্ৰৌপদীয়ে আমালৈ এই ক্ষমা গুণৰ আদৰ্শ কথা কৈ থৈ গৈছে। তাৰপিছত মেধা গুণ দেই, তৎপৰতাৰে কামবোৰ কৰিব পৰা গুণটো আইসকলৰ লাগিব। আৰু স্মৃতি, মনত থকা গুণটো, ঘৰখনত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে ক'ত নাই, মানে ক'ব পৰা গুণটো আইসকলৰ লাগিব। এই 7টা গুণ যদি আইসকলৰ গাত থাকে, তেতিয়াহ'লে আমাৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন সুন্দৰকৈ আমাৰ অতিবাহিত কৰিব পৰা হয়। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে পৰম গহন আতি ইটো বেদ বাণী, জাক শুনি মোহ দূৰ হুৱে মহাজ্ঞানী। এই ভাগৱতৰ কথা শুনাৰ লগে লগে আমাৰ মায়া মোহবিলাক আমাৰ মনৰ পৰা আঁতৰি যাব। বেদে জাক বিহি আছে, এইখিনি আমি ক'লোঁ। তাৰপিছত কৈছে উপজিল ঈশ্বৰত ইটো বেদ বাক, ইহাৰ অৰ্থত মোহ হুৱে মহাজ্ঞানী, বেদৰ তত্ত্বক পাইব আন কোনে প্ৰাণী। গতিকে ঈশ্বৰৰ কথা নুশুনা পৰ্যন্ত আমি মায়া মোহৰ পৰা মুক্ত হ'ব নোৱাৰিম। পৰম দুষ্কৰ কৰ্ম যুগ আতিশয়, তুমিও তৈখানি শিশু ইচ্ছাকো তনয়। গতিকে এই কৰ্মযোগ অতি দুষ্কৰ, অতি টান। গতিকে তুমি শিশুকালৰ পৰাই এই পৰিৱেশৰ সন্মুখীন হৈছা। এতেকে নকৈলা চাৰি ব্ৰহ্মাৰ তনয়, দ্বিতীয় প্ৰশ্নৰ ৰাজা কহিলা কাৰণ। গতিকে তুমি সৰু কাৰণেই চাৰি সিদ্ধই তোমাক এই গৃহতত্ত্ব কথাবিলাক কোৱা নাই। যি মত গহন কৰ্ম শুনা পৰিছে, শিক্ষা দেই মূঢ়ক পৰোক্ষ বাদে বেদ। যে মূঢ়বিলাকক পৰোক্ষ দিশেদি আমাক বেদে শিক্ষা দি আছে। নানা ফল শ্ৰুতি লোভ লগাই প্ৰথমত, প্ৰৱৰ্তাৱে অজ্ঞানিক সকাম কৰ্মত। আমাক বেদে কি কৰিছে? নানান ধৰণৰ লোভ দেখুৱাই আমাক মানে ঈশ্বৰ ভক্তি কৰ্মত আত্মনিয়োগ কৰাইছে। ভুঞ্জীবো ভুকুতি পায়া বিশিষ্ট স্বৰ্গক, হেনয় কামনা কৰি অৰ্চে ঈশ্বৰক। আমাৰ বেদে কি কৈছে? যে তোমালোকে হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাবা, এই বুলি লোভ দেখুৱাই দিছে। যাৰ কাৰণে আমাৰ বহু মানুহে এতিয়া হাঁহ পাৰ ছাগলী বলি দি ঈশ্বৰ উপাসনা কৰাত আত্মনিয়োগ কৰিছে। কিন্তু আমাৰ ভাগৱতত কৈছে কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। আপুনি যদি প্ৰাণী হিংসা কৰি ধৰ্ম আচৰণ কৰে, সেই পুণ্যৰ বলে আপুনি স্বৰ্গলৈকে যাব পাৰিব। আৰু স্বৰ্গত পুণ্যবিলাক ভোগ কৰাৰ পিছত পুনৰ নৰকলৈ আকৌ নামি আহিব লাগিব। সেইকাৰণে শংকৰদেৱে কৈছে যিটো ধৰ্ম আচৰণ কৰিলে পুনৰ নৰকলৈ নামি আহিব লাগে, মই তোমালোকক সেইটো ধৰ্ম দিয়া নাই। মই তোমালোকক এনেকুৱা এটা ধৰ্ম দিছোঁ, যিটো ধৰ্মৰ আশ্ৰয় ল'লে তুমি ষ্টেপ বাই ষ্টেপ 7টা ষ্টেপ পাৰ হৈ মোৰ ভগৱন্তৰ ঠালৈ গুচি যাব পাৰিব।